সব জেলত যাব লাগিব। হিন্দু মুছলমান কথা নাই, এটাতকৈ বেছি বিয়া কৰালে 7 বছৰ জেলত যাব লাগিব। এতিয়া কবি ঘৰত গৈ হাজবেণ্ডক যে ধৰিব এবাৰ CM-এ, আমি আৰু এখন নতুন আইন আনিম। আইনখন কি? আমাৰ বহুত মহিলা, মই বিয়া হলো, এবাৰ আমি সিদ্ধান্ত লৈছো কোনোবাই যদি ঘৰত এগৰাকী পৰিবাৰ থাকোতে দ্বিতীয়জনীক যদি বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। 7 বছৰ জেলত যাব লাগিব। কোনোবাই কৈছে যে হিন্দুসকলেতো বাৰু হ'ব, মুছলমানসকলো জেলত যাব লাগিব নেকি? মই ক'লো সব জেলত যাব লাগিব। হিন্দু মুছলমান কথা নাই, এটাতকৈ বেছি বিয়া কৰালে 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে? মামাই যিটো আইন আনিলে, এইটো আইনত মানে অহাৰ লগে লগে এজন মামা আৰু ভাগিনাৰ মানে লিংক ভাইৰেল হৈ গ'ল। এতিয়া মামাই কৈছে যে এটাতকৈ দুটা বিয়া পাতিলে ইহঁতৰ 7 বছৰলৈকে জেল হ'ব। এতিয়া মই কওঁ যে ভাগিনৰতো বয়স হোৱা নাই, এনেইতো বাল্য বিবাহ হৈছে। 2 নম্বৰ কথা হ'ল, যিজনে মানে বিয়া পাতিলে সেইটো মানে অলৰেডি আগতে এটা বিয়া পাতি তাৰ ল'ৰা ছোৱালী 2টা আছেই। এতিয়া যে সি আকৌ যে বিয়া পাতিছে, এতিয়াতো 2টা বিয়া হৈ গ'ল তাৰ। এতিয়া কি তাৰ কি জেল হ'ব নেকি, বা নে তাৰ কিবা জৰিমনা আছে? এইটো এতিয়া আমি জানিব বিচাৰোঁ। মামা, তুমি না খালি মিয়াৰ ওপৰত দুখ দি মানে লাভ নাই, আৰু মিয়াৰ ওপৰতহে ৰাজনীতি আৰু বন্ধ কৰক, বাছ ইমানখিনিয়ে আৰু।